পৰিৱেশ চাওক এফালে চাওক এফালে কি ধুনীয়াকৈ বনাই থৈছে ৰাইজ ৱাও আৰু ৰাইজ চাওক এয়া ৰাইজ এয়া চাওক আদিবাসী জনগোষ্ঠীৰ এটা নৃত্য নাগৰ বুলি লিখিছে নাগৰ এইটো ৰাপক বুলি কয় বোলে লিখিছে ৰাপকা ক'ৰ পৰা আহিছে আপোনালোকে আমি বগাপানীৰ পৰা আহিছোঁ বগাপানীৰ পৰা আৰু আপোনালোকে যে নৃত্য কৰিছে এই নৃত্যটোৰ নাম কি আমাৰ কুৰুকটো মানিছোঁ এতিয়া মানে আদিবাসী আৰু বস্তুবিলাকৰ নাম অকণমান দেখা দিব পাৰি জাতা ৰহৰডাল আমি পিছোঁ যে জাতা এইটো আমি কৰোঁ ডাল পিচিছিলোঁ আৰু এইটো আমাৰ ধান খুন্দা এইটো কাঢ়ি হয় আমাৰ কি বুলি কয় কাঢ়ি বুলি লিখা আছে মানে ধান খুন্দা আমি ধান কুটো হয় আৰু এইফালেবিলাক দেখা পাৰি চাব পাৰিব ইয়াৰ পৰিৱেশ ৰাইজ দেখা পাইছে এইটো আমাৰ কৰ্মকাৰ হেৰিবিলাকৰ হয় আদিবাসী হয় মানে আমাৰ মানে বেলেগ বেলেগ হেৰি আছে এইটো মান্দৰ এইটো খাৰিয়া মান্দৰ এয়া ৰাইজ তেখেতসকলৰ জনগোষ্ঠীৰ বিভিন্ন বাদ্যযন্ত্ৰৰ লগতে বিভিন্ন বস্তু দেখাবলৈ প্ৰদৰ্শনী দেখাবলৈ সক্ষম হৈছে ইয়াৰ পৰিৱেশ ৰাইজ নাজিয়াটিং তামুলী আৰু ইয়াত উঠিব পাৰি চাগে অলপ পিছত উঠি আছোঁ আৰু এয়া হৈছে ৱাটাৰফল এয়া ৰাইজ দেখা পাইছে ৱাটাৰফল ৱাও দ্বিবাৰ্ষিক নাজিয়াটিং তামুলী পৰ্যটকস্থলী বুলি কৈছে ৰাইজ আৰু ৰাইজ বৰ্তমান আহি পালোঁ আমি নাজিয়াটিং তামুলী আৰু ইয়াৰ পৰিৱেশ চাওক আৰু এইফালে আৰু ৰাইজ ইয়াত চাওক ৱাটাৰফল এয়া নাজিয়াটিং তামুলী ৱাটাৰফল ইয়াৰ চাওক পৰ্যটকস্থলী ধুনীয়া ঠাই ইয়াৰ পৰিৱেশ ৰাইজ আৰু দূৰত এয়া দেখা পাইছে পিকনিক খাই আছে ৰাইজ আহি আমি যাবলৈ চেষ্টা কৰিম এফালে আৰু এয়া দেখা পাইছে আপোনালোকে আৰু বাওঁফালে আছে এটা ধুনীয়া মণ্ডপ আৰু সেই মণ্ডপটো যাম বাৰু অলপ পিছত আপোনালোকে দেখাব চেষ্টা কৰিম আৰু এইফালে সোঁ চাইডে এখন ধুনীয়া বজাৰ বহিছে য'ত অসমীয়া থলুৱা সংস্কৃতিৰ বস্তু বিক্ৰী কৰা হয় বুলি লিখা আছে গতিকে আপোনালোকে তাতো দেখাব চেষ্টা কৰিম এইফালে আছে বিভিন্ন গছ পুলি এইফালে আছে অসমীয়া থলুৱা সাজ পোছাক বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে বোৱা মেখেলা চাদৰ তাৰপিছতে এয়া মৰাণ গামোচা আছে কলীয়া ৰিহা আৰু চল আছে এয়া ধৰা গামোচা তাৰপিছত এইখন দৰা গামোচা এইখন ধৰা দেই হাঁচতি আমাৰ মৰাণৰ তাৰপিছত এয়া দৰা গামোচা এখন পাটৰ এখন মুগাৰ তাৰপিছত ইয়াত আছে এইবিলাক মৰাণ গামোচা আছে আমাৰ অসমীয়া গামোচা আছে চাদৰ কঁকাল মৰা এইবিলাক আছে কিবা আত্মসহায়ক গোটৰ পৰা আহিছে নেকি আমি আত্মসহায়ক গোটৰ হয় লাৱণ্য আত্মসহায়ক দামবিলাক কেনেকুৱা এইটো পৰা কৈ দিয়কচোন এতিয়া এইবিলাকৰ দাম এয়া আছে কঁকাল মৰাবিলাক 200 আৰু চাদৰবিলাক 400 আৰু এইবিলাক মৰাণ গামোচাবিলাকৰ দাম মৰাণ গামোচা এখন যিখন বুটা বচা এইখন আছে 700 টকা আৰু এয়া পাগুৰি আছে 450 তাৰপিছতে এইবিলাক আছে আমাৰ 200 টকা আৰু এইবিলাক কলীয়া ৰিহা এইখন আমাৰ
2600 পৰা 3000 এনেকুৱাকৈ আমাৰ হেৰি হৈ আছে, বিক্ৰী হৈ আছে। হয় হয়, নামটো কৈ দিয়ক। মোৰ নাম বিনীতা মৰাণ, মই ডিগবৈ ৰামনগৰত থাকোঁ। ধন্যবাদ। আৰু এয়া চাওক ৰাইজ, বজাৰৰ পৰিৱেশ, পৰ্যটকস্থলী, বিভিন্ন দোকান বহিছে। এয়া কাপোৰ কানি দোকান, এয়া দেখা পাইছে, এয়াৰ পৰিৱেশ। বাইদেউ কমলা দামটো কেনেকৈ? এটাত 10 টকা। বিক্ৰী কেনেকুৱা চলিছে? আৰু আপুনি কমলা বিক্ৰী আৰু কি বিক্ৰী কৰিছে? এই আলু চপ আৰু পকৰি, এই পৰঠা বিকিছোঁ। তাৰপিছত আৰু মহা বিক্ৰী কৰিছে। এইবিলাকৰ দাম কেনেকৈ? এইটো 400 টকা, 400 টকা, এইটো 700 টকা, এইটো 700 টকা, এইটো 400 টকাই। আপুনি ক'ৰ পৰা আহিছে? বাৰীগুৰি নমতাপুৰ। বাৰীখি নমতাপুৰ। আপোনাৰ নামটো? মোৰ নাম ভাগ্যল চুতীয়া। আৰু এবাৰ আপোনালোকক দেখাবলৈ আহিলোঁ পৰ্যটকস্থলী অধিৱেশন পথা পাছফালে দৃশ্য দেখা পাইছোঁ। আৰু পাছফালে এয়া চাওক, এখন নাজিয়াটিং হাবি। আৰু ৰাইজ চাওক, এফালে মানে হাবি আছে, জংঘল। আৰু এয়া হৈছে নাজিয়াটিং পৰ্যটকস্থলী স্মৃতি তৰ্পণ, এয়া দেখা পাইছে। আৰু ৰাইজ, এইটোৱে হৈছে মণ্ডপটো, দ্বিবাৰ্ষিক নাজিয়াটিং তামুলী পৰ্যটক উৎসৱ 2022। এয়া মণ্ডপ দেখা পাইছে। আৰু ৰাইজ, বৰ্তমান নাজিয়াটিঙৰ পৰ্যটকস্থলী এখন দলং বনাইছে, গতিকে সেই দলংখন উঠিব চেষ্টা কৰোঁ। দেখা পাইছে এয়া পৰিৱেশ, এটা পানীৰ মাজত, তাতো যাব চেষ্টা কৰিম। আৰু এফালে বা দেখাই দিয়ক দৃশ্যটো। পৰিবা ভণ্টি। আৰু মণ্ডপটো এতিয়া ৰাইজ বিহু নাচ আৰু ডান্স কিবা কিবি এনেকৈ চলিছে। আৰু এয়া আপোনালোকক অকণমান দেখাব চেষ্টা কৰোঁ, যিহেতু বেছিকৈ দেখাব নোৱাৰোঁ, নহ'লে মোৰ চেনেলত কপিৰাইট লাগি যাব। আৰু ৰাইজ, বিহু নাচ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ, আৰু হৈয়ে আছে বাৰু, নাচি আছে। আপোনালোক গোটেইবিলাক যিহেতু দেখাব নোৱাৰোঁ, নহ'লে ভিডিঅ'টো বহুতখিনি দীঘলীয়া হৈ যাব। আৰু এইফালেও কিবা মিচিং নাচ হৈ আছে বোলে, তাকো আপোনালোকক অকণমান দেখাব চেষ্টা কৰোঁ। আৰু ৰাইজ, আপোনালোকে এইবাৰ মণ্ডপটো এইটো চাইডে থকা নদী পাৰখিনি আপোনালোক দেখাব চেষ্টা কৰোঁ, যে পৰিৱেশটো কেনেকুৱা তাকে এবাৰ দেখাব চেষ্টা কৰোঁ, বলক। ৰাইজ চাওক, এয়া পৰিৱেশ, তাৰপিছত এখন নদী ধুনীয়াকৈ বৈ আছে। আৰু এনেকৈ ঠায়ে ঠায়ে আছে জিৰণি ঠাই। ইয়াত দেখা যাচ্ছে জিৰণি ঘৰ দিয়া আছে, ইয়াত জিৰণি ঘৰ। ইয়াত বনভোজ নাখাবলৈ অনুৰোধ জনালোঁ বুলি লিখা আছে। এফালে বনভোজ খাব নালাগে, ইয়াৰ পৰিৱেশত ইয়াত লিখা আছে, যিহেতু ইয়াৰ পৰিৱেশ। দোস্ত, আজি ইয়াত নাজিয়াটিঙত যিহেতু আমি পৰ্যটকস্থলী ইয়াত আহিছোঁ, উপস্থিত হৈছোঁ, ইয়াত তোমাৰ আহি মনোভাৱ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকে আহক, পিকনিক খাব পাৰিব। আৰু আহি আৰু এখন এনেকুৱা দলং পালোঁ, ইয়াত দেখা পাইছে। এতিয়া যাবলৈ চেষ্টা কৰোঁ। আৰু এইবাৰ ৰাইজ, আপোনালোকৰ নদীৰ মাজলৈ যাবলৈ চেষ্টা কৰোঁ। নদীৰ মাজত এটা কটেজ টাইপৰ বনাই থৈছে ঘৰ এটা, গতিকে তাত যাব চেষ্টা কৰোঁ, বলক।
এয়াই হৈছে নদীখনৰ চৌপাশৰ পৰিৱেশ। এয়া দেখা পাইছে ইয়াৰ কটেক্সটোৰ নদীখনৰ মাজত থকা কটেক্সৰ পৰিৱেশ আৰু এইফালে এখন কিবা গ্ৰন্থমেলা পাতিছে বোলে, তাকো এবাৰ দেখাব চেষ্টা কৰোঁ। গাহৰি মাংসৰ দামটো কেনেকুৱা? 100 টকা। কেই পিচ দিছে? 7 পিচ। আৰু এয়া হৈছে ৰাইজ নদীখনৰ এইটো পাৰে থকা এখন মেলা আৰু ইয়াতে গ্ৰন্থমেলা আছে আৰু এইখন গ্ৰন্থমেলা যিহেতু মাকুমতো দেখুৱাইছিলোঁ আৰু তৰাজান গাঁও যাওঁতো লগ পাইছিলোঁ, গতিকে একেখনকেনো কিমান দেখুৱাই থাকিম, গতিকে ইমানতে দেখুৱাই নাথাকোঁ। গতিকে এয়াই পৰিৱেশ, মেলাৰ পৰিৱেশ। আৰু ৰাইজ চাওক, এয়া দলংখন তলতে শিলগুটি, আমি এতিয়া মানে দলংখন তলতে যাম বুলি ভাবিছোঁ। এয়া চাওক পৰিৱেশ চাওক, ইয়াত দলঙৰ তলৰ পৰিৱেশ। ৱাও, এইফালে আছে ৱাটাৰফল, ইয়াত দেখা পাইছে ৰাইজ। ৱাও, ইয়াত ইক হৈ গৈছে দলংখন তলত। চাবি ৱাও, আমি এই ওপৰত উঠিম। এয়া দেখা পাইছে ৰাইজ ৱাটাৰফল। আৰু ৰাইজ চাওক, মোৰ পিছফালে এয়া হৈছে নাজিৰা টিঙৰ ৱাটাৰফল। ইয়াত দেখা পাইছে এয়া পৰিৱেশ। এয়া চাওক, মোবাইল ভালকৈ। আৰু এইফালে চাওক ৰাইজ, এইফালে আছে দলংখন আৰু পৰিৱেশ। ৱাও, পৰিৱেশ চাওক। আৰু ইয়াত পানীৰ চাউণ্ড ৰাইজ বহুত বেছি আহিছে আৰু ইয়াৰ পৰিৱেশ দেখা পাইছে। আৰু ৰাইজ আৰু এটা কথা মই শুনামতে, আৰু ইয়াত দিগবৰাকীৰ বাবে এই নদীখনে ভৰসা বুলি কৈছে পানীৰ বাবে, ইয়াৰ পৰাই ৱাটাৰ ছাপ্লাই হয় বোলে। আৰু যাওঁতে যিটো ঘৰ পাই গৈছিলোঁ, আমি সোঁচাতে পাই গৈছিলোঁ এটা কটেজ টাইপৰ, আৰু সেইটো আপোনালোকৰ এবাৰ উঠিব চেষ্টা কৰোঁ ইয়াত। আৰু এইটো হৈছে পকাৰ এটা কটেজ বনাই থৈছে, জিৰণি চোৱা ঠাই চাগে। এয়া চাওক, এয়া চাৰিওফালৰ দৃশ্য, ইয়াৰ ওপৰৰ পৰা আপোনালোকে এনেকুৱা দেখিব ইয়াৰ পৰিৱেশ। আৰু এফালে ক'লে ND24 সাংবাদিক, আপোনাৰ আজি ইয়াত আহি কেনেকুৱা মনোভাৱ? এটা সুন্দৰ নাজিৰাটিং পৰ্যটনস্থলী বুলি ক'লে সাধাৰণতে এইখন তৈলনগৰী ডিগবৈ অতিকৈ বিখ্যাত। এইখন ডিব্ৰু নৈ পাৰ হৈ গৈছে। এই ডিব্ৰু নৈয়ে সমগ্ৰ যি এটা ইয়াত নাজিৰাটিং যি পানী প্ৰকল্প আছে, এই পানী প্ৰকল্পৰ দ্বাৰা সমগ্ৰ ডিগবৈখনক ইয়াৰ পৰাই পানী শোধন কৰি পানী যোগান দিয়ে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, নাজিৰাটিং তামুলী পৰ্যটনস্থলীখন বিভিন্ন ধৰণৰ আগবঢ়া ইতিমধ্যে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে চাফ চিকুণতাৰ প্ৰতি সজাগ হৈছে এতিয়া যথেষ্ট, আৰু মানসিক পৰিৱৰ্তন হৈছে মানুহবিলাকৰ, আৰু যথেষ্ট ভাল লাগিছে। 3 দিনীয়াকৈ কাৰ্যসূচী ইতিমধ্যে কিছু সময়ৰ পাছতে জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ পাম। খুব আনন্দ লাগিছে আজি। এয়াই হৈছে আমাৰ নাজিৰাটিং তামুলী বনগাঁও। কণ্ঠপতি বাক্যৰুদ্ধ চেনেলৰ নিউজ চেনেলত আপোনাৰ আজি ইয়াত আহি কেনেকুৱা লাগিছে? মানে ফিলিংছটো এবাৰ কৈ দিয়ক। অনুভৱ ভাবিব নোৱাৰা এক প্ৰাকৃতিক সৌন্দৰ্য বিৰাজমান কৰি আছে। বিশেষকৈ ইয়াত লোকাৰণ্য বুলি ক'ব পাৰি, যিহেতু বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহিছে নাজিৰাটিং তামুলী পৰ্যটনস্থলীলৈ এক শীতকালৰ আনন্দ উপভোগ কৰিবলৈ। আৰু ইয়াত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, বিশেষকৈ নৈসৰ্গিক যি পৰিৱেশ, সেয়া এক ভাবিব নোৱাৰা এক দৃশ্য, আৰু ৰাইজে উপভোগ কৰি গৈছে। আশা কৰিছোঁ এই ভাইটিৰ চেনেলো আগবাঢ়ি যাওক, আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ, নহ'লে ভিডিঅ'টো বহুতখিনি দীঘলীয়া হৈ গৈছে। নেক্সট ভিডিঅ' পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।